নমস্কাৰ মেধাস শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল্য ক্লাছ 10 ৰ এডভান্স ম্যাথছৰ যেটো আমাৰ সিৰিজ তাৰ যেটো ফাৰ্স্ট ভিডিও তাত আমি ইয়াৰ ৰিলেটেড যিখিনি কনসেপ্ট এক্সাৰসাইজ 1.1 কৰিবলৈ যিখিনি আমাক লাগে সেইখিনি বস্তু আমি ডিটেইল আলোচনা কৰিছো তাৰ পিছৰ ভিডিও গিৰাত কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 2 এক্সাৰসাইজ 1.1 ৰে 1 2 3 4 এইখিনি আলোচনা কৰিলো এটো ভিডিওত আমি কোৱেশ্চন নম্বৰ 5 টো আলোচনা কৰিম ইয়াৰ ৰিলেটেড যিখিনি পিডিএফ সেইখিনি হ্যান্ড ৰিটাৰ্ন ফৰ্মত ইংলিশ আৰু আসামিজ দুইটা মিডিয়ামতে এভেইলেবল আছে তোমালোকে ডেসক্ৰিপচন বা পিন কমেন্টত হেকিনি এক্সেস কৰি লব পাৰিবা বাকি কোৱেশ্চন নম্বৰ 5 লাইছো এতিয়ালৈকে কৰা ভিতৰত এনেকুৱা ধৰণৰ কোৱেশ্চন এটো প্ৰথম হয় তো চাই লবা এটা শ্ৰেণীত পতা গণিত আৰু ইংৰাজী পৰীক্ষাৰ পৰা দেখা গল যে 55 জন শিক্ষাৰ্থীয়ে গণিতত 46 জন শিক্ষাৰ্থীয়ে ইংৰাজীত আৰু 35 জন শিক্ষাৰ্থীয়ে গণিত আৰু ইংৰাজী উভয়তে উত্তীৰ্ণ হৈছে যদি পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা 100 তেন্তে তলত দিয়া কিটা নিৰ্ণয় কৰা ইয়াৰ আমাক কিছুমান গ্ৰুপ দিছে আৰু সেই গ্ৰুপ গিটাত কিমান মানুহ আছে হেতু দিছে হয় গটিকে আমি চাই লও প্ৰথমতে কি আছে 55 জন শিক্ষাৰ্থী গণিতত 55 জন উত্তীৰ্ণ হৈছে ওকে তাপা 46 জন ইংৰাজীত উত্তীৰ্ণ হৈছে আৰু 35 জন গণিত আৰু ইংৰাজী দুইটাতে উত্তীৰ্ণ হৈছে আৰু লাষ্ট যদি পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা 100 আমাক যিখিনি নিউমেৰিকেল ডাটা দিছে মানে সেই ডাটাখিনি আমি ভালকে ৰিপ্ৰেজেন্ট কৰি টিপটপকে মানে কেনেকে লিখে প্ৰথম লিখি লও তাৰ পিছত আমি অংকখিনি কৰিম হয় ওকে তো এটা লিখিবৰ কাৰণে আমি প্ৰথম কি কৰিম প্ৰথম আমি ধৰি লম এহেতক এটা সংহতি হিচাপে আমি ধৰি লম ধৰা হল ঠিক আছে এতিয়া লিখিম কি a ইকুৱেল গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংহতি তাৰ পিছত b কি লিখিম যে ইংৰাজীত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংহতি তাৰ পিছত আৰু এটা কি লিখিম যদি পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা মুঠ অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংহতি মুঠ অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংহতি আমি এটি কি কৰিলো এই যিগিটা সেট আছে এই সেট গিটা পা এই সেট গিটাত কিমান এলিমেন্ট আছে মানে এই সেট গিটাত কিমানটা আছে মানে হয় এনেকুৱা কিমানজন শিক্ষাৰ্থী আছে আমি হেতু লিখি লম হ'ব এতিয়া তোমালোকে এটা বস্তু মন কৰিবা ইয়াত মই গণিতৰ কাৰণে a লিখিছো ইংৰাজীৰ কাৰণে b লিখিছো মুঠ শিক্ষাৰ্থীৰ কাৰণে u লিখিছো u ফৰ ইউনিভাৰ্সেল সেট বা সাৰ্বিক সংহতি এতিয়া তুমি ইয়াত গণিতত মই a লিখি দিলো ইংৰাজীত b লিখি দিলো হেতুত খেলিমেলি হ'ব নালাগে ঠিক আছে ইয়াত তুমি ইচ্ছা কৰিলে m লিখিব পাৰা আৰু ইংৰাজী ক্ষেত্ৰত তুমি b জায়গাত u লিখিব পাৰা যি মন যায় তাকে লিখিব পাৰা যেটো সুবিধা হেতু লিখিব লাগে মই a আৰু b কিয় লিখিছো কাৰণ আমাৰ ফৰ্মুলা বিলাক আমি a আৰু b পাইছো সেই কাৰণে অকমান সুবিধা লিখিবলে বেলে একো নাই ইচ্ছা কৰিলে m e যি মন যায় তুমি হেতুকে লিখিব পাৰা ঠিক আছে এতিয়া কি লিখিম এতিয়া যিখিনি দিয়া আছে সেইখিনি আমি লিখি লম দিয়া আছে কি দিয়া আছে যে গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংগতি ওকে 55 জন শিক্ষাৰ্থী গণিতত উত্তীৰ্ণ হয় গটিকে আমাৰ কি হ'ব নাম্বাৰ অফ a কিমান হ'ব 55 হয় তাপা নেক্সট ইংৰাজীত উত্তীৰ্ণ b হয় ন ওকে 46 জন শিক্ষাৰ্থী ইংৰাজীত উত্তীৰ্ণ হয় তাৰ মানে নাম্বাৰ অফ b কিমান 46 আৰু কি আছে 35 জন শিক্ষাৰ্থীয়ে গণিত আৰু ইংৰাজী উভয়তে উত্তীৰ্ণ হয় মানে ইন্টাৰসেকশন হয় গটিকে নাম্বাৰ অফ a ইন্টাৰসেকশন b কিমান হ'ব 35 ওকে এতিয়া আমি উলিয়াব কি লাগে এক সেকেন্ড আৰু এটা আছে লাষ্ট আৰু এটা কি দিয়া আছে যে টোটাল অৱতীৰ্ণ হোৱা শিক্ষাৰ্থী কিমান নাম্বাৰ অফ ইউ কেজন আছে 100 জন আছে গটিকে এটো লিখিম আমি 100 ঠিক আছে ওকে এতিয়া আমাক কি লাগে দুয়োটা বিষয়তে অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ শতকৰা হাৰ উলিয়াব লাগে আমাক এনেকুৱা ষ্টুডেন্টৰ সংখ্যা লাগে কি লাগে যে হেতি এটাটো উত্তীৰ্ণ হোৱা নাই ঠিক আছে এতিয়া চোৱা যদি at least এটাত উত্তীৰ্ণ হ'বলগীয়া হয় এটো যদি a হয় এটো যদি b হয় যদি এটা মানত উত্তীৰ্ণ হ'বলগীয়া হয় তেতিয়া হলে সেই শিক্ষাৰ্থীটো ক'ত থাকিব a ইউনিয়ন b থাকিব হয়নে যদি এটা মান পৰীক্ষাত উত্তীৰ্ণ হ'বলগীয়া হয় তেতিয়া হলে তাহাঁতি a ইউনিয়ন b থাকিব কিন্তু কৈছে কি দুয়োটা বিষয়তে অনুত্তীৰ্ণ এটাটো উত্তীৰ্ণ নাই হোৱা হয় সেইখিনি ষ্টুডেন্ট ক'ত থাকিব a ইউনিয়ন b ৰ বাহিৰত থাকিব হয় a ইউনিয়ন b ৰ বাহিৰত থকা মানে কি
A ইউনিয়ন B ৰ কমপ্লিমেন্টত থকা হয় ইয়াত U টো সাৰ্বিক সংগতি হয় এতিয়া আমি উলিয়াব কি লাগে A ইউনিয়ন B ৰ কমপ্লিমেন্ট উলিয়াব লাগে ঠিক আছে এতিয়া A ইউনিয়ন B ৰ কমপ্লিমেন্ট উলিয়াবৰ কাৰণে আমাক কি লাগিব A ইউনিয়ন B লাগিব গতিকে আমি A ইউনিয়ন B উলিয়াম তো আমাৰ ফৰ্মুলা আছিল নহয় একদম ফাৰ্স্ট ক্লাছটোত আমি পঢ়িছিলো কি আমাৰ যেটো OG ফৰ্মুলা হয় দেখিবা এটাকে number of A union B equal number of A plus number of B minus number of A intersection B hello put koim kiman number of A kiman etu hoise 55 etu kiman 46 minus A intersection B kiman 35 plus minus jodi kora kiman hobo 46 minus 35 6 pa 5 gole 1 4 pa 3 gole 1 মানে 11 গরিকে 55 লগত 11 যোগ কৰিলে 5 কে 6 5 কে 6 গরিকে কিমান ললে নাম্বার অফ A ইউনিয়ন B 66 ক্লিয়ার আমাক কি লাগে নাম্বার অফ A ইন্টারসেকশন B লাগে সরি নাম্বার অফ A ইউনিয়ন B কমপ্লিমেন্ট লাগে হয় এটাকে নাম্বার অফ A ইউনিয়ন B ইয়াৰ আমি কি লম কমপ্লিমেন্ট লম গরিকে নাম্বার অফ A ইউনিয়ন B যদি আমি কমপ্লিমেন্ট লও কি কৰিব লাগিব হয় এই নাম্বার অফ U পা নাম্বার অফ A ইউনিয়ন B টু বাদ দি দিব লাগিব গতিকে নাম্বার অফ U মাইনাস নাম্বার অফ A ইউনিয়ন B এটো মাইনাস কৰিম নাম্বার অফ U কিমান আমাৰ 100 নাম্বার অফ A ইউনিয়ন B কিমান এটো হৈ গৈছে 66 গতিকে মাইনাস কৰিলে 10 পা 6 গলে থাকিব 4 আৰু 9 পা 6 গলে থাকিব 3 গতিকে আমাৰ নাম্বার অফ A ইউনিয়ন B কমপ্লিমেন্ট কিমান 34 এতিয়া ইন্টারেস্টিং পার্ট হৈছে শতকৰা হাৰ উলিওৱা আমাক সুধিছে কি দুইটা বিষয়ত অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ শতকৰা হাৰ লাগে মানে 100 জনৰ ভিতৰত কেজন উত্তীৰ্ণ নহল আমাক হেতু লাগে সোৱা উত্তীৰ্ণ কিমান জন নহল 34 জন কিমানৰ ভিতৰত কিমান ষ্টুডেন্ট আছিল টোটাল 100 জন আছিল নাই 100 জনৰ ভিতৰত উত্তীৰ্ণ কিমান জন নহল 34 জন গতিকে আমি লিখিব পাৰো যে এটাকে 34% শিক্ষাৰ্থী অনুত্তীৰ্ণ হল মই ইয়াত লিখিবলা জায়গা নাই মই কিন্তে অকমানকে দেখাইছো কিন্তে লাস্ট লাইনটো লিখিবা এটাকে 34% শিক্ষাৰ্থী অনুত্তীৰ্ণ হল বা উত্তীৰ্ণ নহল লাস্ট লাইনটো লিখিবা লাস্ট লাইনটো ইম্পৰ্টেন্ট গতিকে আশা কৰো বুজি পাইছা চাগে ইয়াৰ পিছৰ কোৱেশ্চনটো লৈছো আমি নেক্সট একমাত্ৰ গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ শতকৰা হাৰ অকল গণিতত উত্তীৰ্ণ হোৱা লাগে ইংৰাজীত উত্তীৰ্ণ হোৱা আমাক দৰকাৰ নাই হয় যদি হেতু ৰিপ্ৰেজেন্ট কৰিবলৈ হয় অকল গণিতত উত্তীৰ্ণ তেতিয়াহলে কি হ'ব আমি অকল একন কনসিডাৰ কৰিম ঠিক আছে বুজি পাইছো আমি আগতে পঢ়িছিলো হয় গতিকে আমি উলিয়াব কি লাগে নাম্বার অফ A মাইনাস B উলিয়াব লাগে গতিকে নাম্বার 2 কি লিখিম এটাকে নাম্বার অফ A মাইনাস B ইকুয়াল কিমান হ'ব নাম্বার অফ A পা নাম্বার অফ A ইন্টারসেকশন B টু আমি বাদ দি দিম ওকে ইন্টারসেকশন আমি বাদ দি দিম হয় এই গুটেটো পা এখন বাদ দি দিম তেতিয়া কি পাম এই যিকোন ৰেড পাৰ্ট সেই ৰেড পাৰ্ট কোন পাম হয় গতিকে নাম্বার অফ A কিমান এটো হৈছে আমাৰ 55 ইন্টারসেকশন কিমান এটো হৈ গল 35 মাইনাস কৰি দিলে 5 5 গল 0 5 পা 3 গল থাকিলে 2 গতিকে 20 অৰ্থাৎ কিমান জনৰ ভিতৰত 100 জনৰ ভিতৰত 20 জন একমাত্ৰ গণিতৰ উত্তীৰ্ণ হয় গতিকে শতকৰা হাৰ যদি আমি উলিয়াব লগিয়া হয় আমি ডাইৰেক্ট লিখিব পাৰো এটাকে 20% শিক্ষাৰ্থী একমাত্ৰ গণিতত উত্তীৰ্ণ হয় একমাত্ৰ গণিতত উত্তীৰ্ণ হয় ঠিক আছে ওকে তাৰপিছত লাষ্ট 3 নম্বৰটো আমি কৰিব লাগে কি একমাত্ৰ ইংৰাজীত উত্তীৰ্ণ হোৱা একমাত্ৰ ইংৰাজীত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ শতকৰা হাৰ উলিয়াব লাগে গতিকে 3 নম্বৰটো বেলেগ নহয় আমি কি কৰিব লাগে অকল A পাৰ্ট কোন উলিয়াব লাগে মানে নাম্বার অফ B মাইনাস A উলিয়াব লাগে তো লিখিবা এটাকে নাম্বার অফ B মাইনাস A কিমান হ'ব নাম্বার অফ B
minus number of A intersection B minus কৰি দিলা number of B টো কিমান এটো আছে 46 intersection কিমান 35 minus কৰি দিয়া এটো হৈ গল আমাৰ 6 5 গলে 4 5 গলে 1 11 এত লিখিবা এটাকে 11% শিক্ষাৰ্থী একমাত্ৰ ইংৰাজীত উত্তীৰ্ণ হয় আশা কৰিছো বুজি পাইছা সগে তো এনেকুৱা ধৰণৰ কোৱেশ্চন আমি নেক্সট কৰি মানে কৰি গৈ থাকিম আৰু হেয়া আছিল গতিকে চাই কিবা আৰু নিজে কৰিবা বস্তুখিনি বাকি stay curious keep learning